নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আসাম পুলিচ লিখিত পৰীক্ষাৰ 10 নম্বৰ ৰিভিজন ক্লাছটো লৈ আহিছোঁ আৰু মোক বহুতে কৈ আছিল আৰু মোক বহুতে পাৰ্চনেলি ফোনো কৰিছিল যে 50 মাৰ্কৰ 100টা কুৱেশ্যন থকা মডেল পেপাৰ লাগে আৰু চিন্তাৰ কোনো কাৰণ নাই। আমি এতিয়ালৈকে 10টা ৰিভিজন ক্লাছ দিলোঁ আৰু এতিয়াৰ পৰা 50 মাৰ্কৰ য'ত 100টা মডেল কুৱেশ্যন থাকিব আহিব য'ত একজেক্ট পৰীক্ষাৰ নিচিনা পেটাৰ্ণত থাকিব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে আপোনালোকে ভিডিঅ'টো সকলোৰে প্ৰথমত চাব পাৰে। আৰু মই যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম। আৰু আজিৰ ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আহিবলগীয়া মডেল পেপাৰত ঘোষণা কৰি দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। প্ৰত্যেকবাৰৰ নিচিনা আমি এইবাৰো প্ৰথমতে জিকে পাৰ্টটো চাম, তাৰপিছত লাহে লাহে ৰিজনিং, মেথছ আৰু ইংলিছ ছল্ভ কৰিম। গতিকে আগবাঢ়িছোঁ জিকেৰ ফালে। জিকেৰ প্ৰথমটো প্ৰশ্ন ইয়াত দিছে, হুইচ ৱাজ দ্য ইণ্ডিয়াজ ফাৰ্ষ্ট টকি অৰ্থাৎ চাউণ্ড ফিল্ম। ভাৰতৰ প্ৰথমখন টকি চলচ্চিত্ৰ কোনখন? অপশ্যন দিছে ৰাজা হৰিশ্চন্দ্ৰ, আলমাৰা, কিষণ কন্যা নে সন্ত তুকাৰাম। ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন বি আলমাৰা। আলমাৰা হৈছে ভাৰতৰ প্ৰথমখন টকি অৰ্থাৎ চাউণ্ড মুভি। আপোনালোকে হয়তো জানে আৰু লগতে চনটো মনত ৰাখিব। চনটো আছিলে 1931। 1931ত এই যিটো আলমাৰা মুভি সেইটো ৰিলিজ কৰা হৈছিলে আৰু ৰাজা হৰিশ্চন্দ্ৰ আছিলে ভাৰতৰ প্ৰথমটো মুভি, কিন্তু সেইটো টকি নাছিলে, সেইটো চাইলেণ্ট আছিলে। আপোনালোকে হয়তো জানে যিটো ৰাজা হৰিশ্চন্দ্ৰ মুভি সেইটো চাইলেণ্ট মুভি আছিলে, ভাৰতৰ প্ৰথমটো মুভি কিন্তু চাইলেণ্ট হয়। কিন্তু আমাক প্ৰশ্ন টকি বুলি মেনশ্যন কৰি দিছে বা চাউণ্ড বুলি উল্লেখ কৰি দিছে, সেইকাৰণে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আলমাৰা আৰু ই 1931ত ৰিলিজ কৰা হৈছিলে। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট প্ৰশ্ন, হু ৰোট আইনী আকবৰী। আইনী আকবৰী কোনে লিখিছিল? অপশ্যন দিছে আবুল ফজল, বৌদানী, বীৰবল নে তৌদৰমল। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ আবুল ফজল। আবুল ফজলে যিটো আইনী আকবৰী আছিলে এইটো লিখিছিলে আৰু এইটো আকবৰৰ বিষয়ে লিখা আছে তাত। আকবৰৰ যিটো আপোনাৰ ৰাজত্বৰ কথা লিখা আছে আৰু এইটো আইনী আকবৰী আছিলে। আৰু লগতে মনত ৰাখিব আবুল ফজলে যিটো আকবৰনামা আছে, আকবৰনামা, তেওঁ আকবৰনামাটোও লিখিছিলে। তেওঁ আইনী আকবৰো লিখিছিলে আৰু আকবৰনামাও লিখিছিলে, এইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য ক্লক অফ ইণ্ডিয়া। কোনখন নদীক ভাৰতৰ ঘড়ী নামেৰে পৰিচিত? অপশ্যন দিয়া হৈছে গংগা, নৰ্মদা, ব্ৰহ্মপুত্ৰ নে ইণ্ডাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ গংগা। অৰ্থাৎ গংগা নদীক ভাৰতৰ ক্লক অৰ্থাৎ ক্লক অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট প্ৰশ্ন, হু ডিচাইডেড দ্য মেক্সিমাম ছাপোৰ্ট প্ৰাইচ অৰ্থাৎ MSP ইন ইণ্ডিয়া। মেক্সিমাম ছাপোৰ্ট প্ৰাইচ অৰ্থাৎ MSP কোনে নিৰ্ধাৰণ কৰে? অপশ্যন দিয়া হৈছে RBI, প্লেনিং কমিশ্যন, CSCP নে নীতি আয়োগ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি CSCP আৰু ইয়াৰ সম্পূৰ্ণ নামটো হৈছে কমিশ্যন ফৰ এগ্ৰিকালচাৰ এণ্ড কষ্ট এণ্ড প্ৰাইচ। কমিশ্যন ফৰ এগ্ৰিকালচাৰ কষ্ট এণ্ড প্ৰাইচ হৈছে CSCPৰ ফুল ফৰ্মটো। আৰু এইটো যিটো MSP আপোনালোকে হয়তো জানে, যিবিলাক শস্যৰ ওপৰত দিয়া হয়, শস্যৰ এটা মেক্সিমাম ছাপোৰ্ট প্ৰাইচ দিয়ে আৰু সেইটো CSCPয়ে ঘোষণা কৰে। আৰু লগতে চনটো মনত ৰাখিব, এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম 1966ৰ পৰা 1967, যিহেতু ফাইনেন্সিয়েল ইয়াৰটো ধৰা হয় সেইকাৰণে 1966 to 1967 এই দুটা চনে হ'ব। নেক্সট প্ৰশ্ন ইয়াত দিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এষ্ট্ৰনট টু ট্ৰেভেল টু স্পেচ। প্ৰথম ভাৰতীয় মহাকাশ যাত্ৰী কোন আছিল? অপশ্যন দিছে ৰাকেশ শৰ্মা, কল্পনা চাওলা, সুনীতা উইলিয়ামছ নে বিক্ৰম সাৰাভাই। যিহেতু ইয়াত মহিলা বা পুৰুষ বুলি উল্লেখ কৰি দিয়া নাই, তো আমি সেইটো কাৰণে ৰাকেশ শৰ্মা বুলিয়ে ক'ব লাগিব। যদি মহিলা বুলি উল্লেখ কৰি দিয়ে তেতিয়া কল্পনা চাওলা হ'ব। যিহেতু ইয়াত উল্লেখ কৰি দিয়া নাই, তো আপোনালোকে ৰাকেশ শৰ্মাটোৱে শুদ্ধ উত্তৰ বুলি ভাবি ল'ব। আৰু লগতে চনটো মনত ৰাখিব, চনটো আছিলে 1984 আৰু ডেটটো আছিলে 3 এপ্ৰিল। 3 এপ্ৰিল 1984ত ৰাকেশ শৰ্মাই স্পেচত গৈছিলে, অৰ্থাৎ একজেক্টলি চন্দ্ৰত গৈছিলে, বাট স্পেচ বুলি আমি ক'ব পাৰোঁ। নেক্সট প্ৰশ্ন, দ্য বেটেল অফ পানিপট ইন 1761 ৱাজ ফট বিটুইন। 1761 চনত পানিপটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন দিছে ব্ৰিটিছ আৰু মাৰাঠা, মোগল আৰু ৰাজপুত, মাৰাঠা আৰু আফগান, শিখ আৰু মোগল। আপোনালোকে হয়তো জানে পানিপটত 3টা যুদ্ধ হৈছে। প্ৰথমটো মই আগৰ ভিডিঅ'বিলাকতো কভাৰ কৰিছোঁ আৰু মই যিসকল নিউ ভিউৱাৰ্ছ হয় সিহঁতৰ কাৰণে মই কৈ দিওঁ আৰু আপোনালোকৰ কাৰণেও ৰিভাইজ হৈ যাব, যিহেতু ৰিভিজন ক্লাছ হয়। প্ৰথমটো হৈছে 1526ত, ফাৰ্ষ্ট বেটেল অফ পানিপট অৰ্থাৎ পানিপটৰ প্ৰথম যুদ্ধ। এইটো হৈছিলে ফাৰ্ষ্ট বেটেল আৰু এইটো হৈছিলে
বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোডি আপোনালোকে হয়তো জানে বাবৰ আৰু ইব্ৰাহিম লোডি লোডি বংশৰ শেষজন ৰজা আছিল ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত 1526 চনত প্ৰথম পানিপথৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত বাবৰ জিকিছিল আৰু ইব্ৰাহিম লোডি হাৰিছিলে আৰু বাবৰ জিকি পেলাই ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এইটো আছিলে প্ৰথম আৰু ছেকেণ্ডটো আছিলে 1556ত আপোনালোকে হয়তো জানে 1556 আৰু এইটো আছিলে আকবৰ ভাৰ্চেছ হেমু আপোনালোকে হয়তো নামটো শুনিছে হেমুৰ প্ৰকৃত নামটো বা ফুল নেমটো হৈছে হেমচন্দ্ৰ বিক্ৰমাদিত্য বা তেওঁক চমুকে হেমু বুলিও কোৱা হয় আৰু আছিলে আকবৰ একচুৱেলি আকবৰে নিজে যুদ্ধ কৰা নাছিলে যিহেতু তেওঁ ৰুলাৰ তেওঁৰ নামটোৱে কোৱা হয় আকবৰৰ ফলীয়া হৈ বেহৰাম খান তেওঁ যুদ্ধ কৰিছিল আকবৰ তেতিয়া 13 বছৰ আছিলে কিন্তু যেহেতু ৰজা আছিলে তো আমি ৰজাৰ নামটোৱে লওঁ আকবৰ আৰু হেমু কিন্তু একজেক্টলি যদি সোধে যে আকবৰৰ ফলীয়া হৈ পেলাই কোনে যুদ্ধ কৰিছিল পানিপথৰ দ্বিতীয় যুদ্ধত তেতিয়াহ'লে হ'ব বেহৰাম খান এইটো সুধিব পাৰে এইটো মনত ৰাখিব আৰু আমাক এতিয়া তৃতীয় নম্বৰটো সুধিছে থাৰ্ডটো আপোনালোকে চনটো গম পালে 1761ত হৈছিলে আৰু এইটো হৈছিলে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মাৰাঠা এণ্ড আফগান মাৰাঠাসকল আৰু আফগানৰ তেতিয়া ৰুলাৰ আছিলে আহমদ শ্বাহ আব্দালি আপোনালোকে হয়তো জানে পানিপথ বুলি এখন মুভি আছে আহমদ শ্বাহ আব্দালি পানিপথ বুলি এখন মুভি আছে য'ত সঞ্জয় দত্তই এই আহমদ শ্বাহ আব্দালিৰ কেৰেক্টাৰটো কৰিছিলে আপোনালোকে হয়তো দেখিছে তো তেনেকৈ মনত ৰাখিব পাৰে তো পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে মাৰাঠা আৰু আফগান অৰ্থাৎ আহমদ শ্বাহ আব্দালিৰ মাজত আই হোপ বুজি পালে আৰু এই এডিশ্যনেল পইণ্টখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট প্ৰশ্ন ইয়াত দিছে হোৱাট ইজ দ্য কেমিকেল নেম অফ ভিটামিন চি ভিটামিন চিৰ ৰাসায়নিক নাম কি অপশ্যন দিছে এছকৰ্বিক এচিড চাইট্ৰিক এচিড এচিটিক এচিড হাইড্ৰক্লৰিক এচিড তো ইয়াৰ সঠিক উত্তৰ আপোনালোকে হয়তো জানে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ এছকৰ্বিক এচিড যিটো ভিটামিন চি আছে ভিটামিন চিৰ ৰাসায়নিক নামটো হৈছে এছকৰ্বিক এচিড আপোনালোকে হয়তো জানে নেক্সট প্ৰশ্ন হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল নদী কোনটো অপশ্যন দিছে ব্ৰহ্মপুত্ৰ গংগা যমুনা নে গোদাবৰী তো মই নাভাবোঁ যে ইয়াৰ উত্তৰ নজনা আছে কোনোবা আই হোপ আপোনালোকে সকলোৱে জানে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি গংগা হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী আৰু যদি বহল নদী সোধে তেতিয়াহ'লে হ'ব ব্ৰহ্মপুত্ৰ হৈছে বহল নদী ভাৰতৰ আটাইতকৈ বহল নদী ব্ৰহ্মপুত্ৰ আৰু দীঘল হৈছে গংগা নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপানৰ মুদ্ৰাৰ নাম কি অপশ্যন দিছে য়েন ৱন ৰিংগিট নে পেছো আপোনালোকে হয়তো জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ য়েন হৈছে জাপানৰ মুদ্ৰা আৰু লগতে বাকী তিনিটা অপশ্যনো মনত ৰাখিব হয়তো ইয়াৰ তিনিটা অপশ্যনৰ পৰা দি দিব পাৰে তো যিটো ৱন হয় সেইটো হৈছে চাউথ কোৰিয়াৰ দক্ষিণ কোৰিয়াৰ হৈছে কোৰিয়ান এইটো ৱন হয় ৰিংগিত যিটো দিছে ৰিংগিতটো হৈছে মালয়েছিয়াৰ কাৰেঞ্চিটো হৈছে ৰিংগিত আৰু যিটো পেছো দিছে পেছোৰ ভেৰিয়াছ কাণ্ট্ৰি আছে আপোনালোকে মেক্সিকো চাব পাৰে মেক্সিকান পেছো মেক্সিকো তাৰপিছত আছে আপোনাৰ আৰ্জেণ্টিনা কলম্বিয়াৰো পেছো হয় কলম্বিয়া তো ভেৰিয়াছ আছে যিকোনো এটা অপশ্যন দি দিব হয়তো মেক্সিকো বুলি দি দিব পাৰে আৰ্জেণ্টিনা দিব পাৰে কলম্বিয়াও দিব পাৰে বাট ৰিংগিতটো অকল মালয়েছিয়াত আছে ৱনটো আছে চাউথ কোৰিয়া আৰু য়েনটো আছে জাপানত নেক্সট প্ৰশ্ন ইয়াত দিছে হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ বলৰ SI একক কি অপশ্যন দিছে জুল নিউটন পাস্কেল নে ৱাট আপোনালোকে হয়তো জানে যে ইয়াৰ সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি নিউটন বলৰ SI একক হৈছে নিউটন আৰু যিটো জুল দিয়া হৈছে জুল হৈছে এনাৰ্জিৰ SI একক হৈছে জুল আৰু যিটো পাস্কেল দিয়া হৈছে পাস্কেল হৈছে প্ৰেছাৰৰ অৰ্থাৎ চাপৰ SI একক হৈছে পাস্কেল প্ৰেছাৰ মই ইংলিছ বুলিয়ে দিছোঁ বা অসমীয়াত হ'লে চাপ হ'ব চাপৰ SI একক হৈছে পাস্কেল আৰু যিটো ৱাট দিয়া হৈছে ৱাট হৈছে পাৱাৰ অৰ্থাৎ শক্তিৰ SI একক হৈছে ৱাট শক্তি আপোনালোকে হয়তো জানে আৰু বলৰ SI একক হৈছে নিউটন নেক্সট প্ৰশ্ন ইয়াত দিছে হু ৰোড দ্য বুক গীতাঞ্জলি গ্ৰন্থ কোনে লিখিছিল অপশ্যন দিছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় ৰবীন্দ্ৰনাথ ঠাকুৰ শৰৎচন্দ্ৰ চট্টোপাধ্যায় নে R.K. নাৰায়ণ তো ইয়াৰ সঠিক উত্তৰ চাগে সকলোৱে জানে মই আগতে কৰাইছোঁ ইয়াৰ লগত ৰিলেটেড তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰে এই যিটো গীতাঞ্জলি কিতাপ আছিলে বা গ্ৰন্থ আছিলে এইটো লিখিছিলে আৰু লগতে মনত ৰাখিব ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতাঞ্জলি গ্ৰন্থৰ কাৰণে 1913 চনত নোবেল বঁটা লাভ কৰিছিলে 1913 চনত এই চনটো বহুত ইম্পৰ্টেণ্ট হয় 1913 চনত এই গীতাঞ্জলি গ্ৰন্থখনৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে
নোবেল বঁটা লাভ কৰিছিলে। নেক্সট প্ৰশ্ন, হুইচ গেছ ইজ ইউজ টু বেলুনছ টু মেক দেম ফ্লোট? বেলুন উৰাবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? অপশ্যন দিছে অক্সিজেন, হাইড্ৰজেন, হিলিয়াম নে নাইট্ৰজেন। আপোনালোকে হয়তো দেখিছে বেলুনবিলাক ওপৰলৈ গুচি যায় এৰি দিলে, তো সেইবিলাকতো আৰু মুখেৰে নুফুলায়, সেইবিলাক কিবা এটা গেছ ব্যৱহাৰ কৰে। আপোনালোকে হয়তো মেলা পূজাই দেখিছে তাত কিবা চিলিণ্ডাৰৰ পৰা কিবা গেছ ইউজ কৰে, তো সেই গেছটো কি হয় সেইটো সুধিছে। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, হিলিয়াম। আৰু লগতে মনত ৰাখিব হিলিয়াম হৈছে চবতকৈ পাতল গেছ, সেইটো কাৰণে সি ওপৰলৈ গুচি যায়। চবতকৈ পাতল গেছ হৈছে হিলিয়াম, আৰু বেলুনতে এই হিলিয়ামটোৱে ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্ন, ইয়াত দিছে হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অপশ্যন দিছে ছিডনী, মেলবৰ্ণ, কেনবেৰা নে পাৰ্থ। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, কেনবেৰা। অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে? অপশ্যন দিছে ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, প্ৰতিভা পাটিল নে সুষমা স্বৰাজ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। আৰু যিটো অপশ্যন বি সৰোজিনী নাইডু দিয়া আছিলে, তেওঁ আছিলে ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ। মানে ভাৰতৰ গভৰ্ণৰ নাথাকে, ভাৰতৰ যিবিলাক ষ্টেট আছে তো ষ্টেটৰ তেওঁ প্ৰথমগৰাকী মহিলা গভৰ্ণৰ হৈছিল। আৰু তেওঁ মাদ্ৰাছৰ আছিলে, এইটো মনত ৰাখিব, মাদ্ৰাছৰ প্ৰথমগৰাকী গভৰ্ণৰ আছিলে। আৰু যিটো প্ৰতিভা পাটিল দিয়া আছে, এই প্ৰতিভা পাটিল আছিলে ভাৰতৰ প্ৰথমগৰাকী ফাৰ্ষ্ট প্ৰেছিডেণ্ট, মানে ওমেন প্ৰেছিডেণ্ট, প্ৰথম মহিলা ৰাষ্ট্ৰপতি, প্ৰতিভা দেৱী সিং পাটিল। আৰু সুষমা স্বৰাজ তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী আছিলে, দিল্লীৰ 2 নম্বৰ মহিলা মুখ্যমন্ত্ৰী। প্ৰথমগৰাকীত আপোনালোকে হয়তো জানে, নামটো জানিলে কমেণ্ট কৰিব। তেওঁৰ নামটো আছিলে শীলা দীক্ষিত। দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী শীলা দীক্ষিত। ছেকেণ্ডগৰাকী হৈছে সুষমা স্বৰাজ। আৰু 3 নম্বৰগৰাকী ৰিচেণ্টলি গৈছে, এতিয়া আম আদমি পাৰ্টিৰ আছিলে, আপোনালোকে হয়তো জানে, আতিশী মাৰ্লিনা। আৰু বৰ্তমান কোন হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব। বৰ্তমান যিহেতু দিল্লীত ইলেকশ্যন গৈছে, তো নতুনকৈ CMO এপইণ্ট হৈছে, তো দিল্লীৰ প্ৰথম নহয়, দিল্লীৰ বৰ্তমান CM কোন হয় আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। নেক্সট প্ৰশ্ন দিছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? কোনখন গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশ্যন দিছে বৃহস্পতি, ভেনাছ, মংগল নে শনি। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, মাৰ্চ, অৰ্থাৎ মংগল। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। আৰু আপোনালোকে হয়তো জানে শুক্ৰ, এইটো পৃথিৱীৰ যমজ বুলি কোৱা হয়। পৃথিৱীৰ যমজ অৰ্থাৎ টুইনছ অফ দ্য আৰ্থ, পৃথিৱীৰ যমজ বুলি কোৱা হয়। এই প্ৰশ্নটো বহুত অহা দেখা পোৱা যায় যে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়, তেতিয়াহ'লে এইটো হ'ব শুক্ৰ, অৰ্থাৎ ভেনাছ। আৰু জুপিটাৰ হৈছে চবতকৈ ডাঙৰ গ্ৰহ হৈছে জুপিটাৰ, আপোনালোকে জানে হয়তো। আৰু ৰঙা গ্ৰহ বুলি মাৰ্চক কোৱা হয়। নেক্সট প্ৰশ্ন, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ ক্ষেপণাস্ত্ৰ মানুহ নামেৰে কোন জনাজাত? অপশ্যন দিছে CB ৰমন, বিক্ৰম চাৰাভাই, APJ আব্দুল কালাম নে হোমী ভাবা। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, APJ আব্দুল কালাম। APJ আব্দুল কালাম ছাৰক ভাৰতৰ মিছাইল মেন অফ ইণ্ডিয়া বুলি জনা যায়, আপোনালোকে হয়তো জানেই। নেক্সট প্ৰশ্ন, হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? অপশ্যন দিছে আফ্ৰিকা, ইউৰোপ, এছিয়া নে অষ্ট্ৰেলিয়া। আপোনালোকে হয়তো জানে টোটেল 7খন কণ্টিনেণ্ট আছে, অৰ্থাৎ মহাদেশ আছে। তো এই 7খনৰ ভিতৰত চবতকৈ ডাঙৰ কোনটো সেইটো সুধিছে। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, এছিয়া। এছিয়া মহাদেশ হৈছে চবতকৈ ডাঙৰ মহাদেশ। আৰু আপোনালোকে হয়তো জানে 7টা মহাদেশ আছে, 7 কণ্টিনেণ্ট। নামখিনি হয়তো বহুতেই জানে, মই কোৱাৰ একো প্ৰয়োজন নাই। হ'লেও যিসকলে নাজানে মই সিহঁতক কৈ দিওঁ, আপোনালোকে কিছুমান কনফিউজন লাগি যায় যে মহাদেশ 7টা আছিলে নে মহাসাগৰ 7টা আছিলে, সেইটোত বহুতেই কনফিউজন লাগে। তো আজি কনফিউজনটো দূৰ হৈ যাব। মহাদেশ হৈছে 7খন আৰু মহাসাগৰ হৈছে 5খন। তো মহাদেশ 7খন আপোনালোকে মনত ৰাখিলে মহাসাগৰটো এনেই মনত থাকিব। তো প্ৰথমটো হৈছে এছিয়া, পিছত আছে আফ্ৰিকা 2 হ'ব, 3 আছে চাউথ আমেৰিকা, 4 আছে নৰ্থ আমেৰিকা। মই 5টো ইয়াতে লিখিছোঁ, 5টো ইয়াতে লিখিছোঁ মই। 5টো আপোনালোকে লিখি দিব ইউৰোপ। 6টো মই ইয়াত লিখিছোঁ যিহেতু জেগা বহুত কম আছে। 6টো আপোনালোকে আটাইতকৈ ঠাণ্ডাটো হৈছে এণ্টাৰ্কটিকা। আৰু 7 নম্বৰটো হৈছে আপোনালোকে হয়তো জানে অষ্ট্ৰেলিয়া বা ওচেনিয়া বুলি কোৱা হয়, অষ্ট্ৰেলিয়া। মই এনেকৈ লিখিছোঁ অষ্ট্ৰেলিয়া। এছিয়া, আফ্ৰিকা, চাউথ আমেৰিকা, নৰ্থ আমেৰিকা, ইউৰোপ, এণ্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়া বা ওচেনিয়া, এই 7খন মহাদেশ। আৰু তাৰ চবতকৈ ডাঙৰটো হৈছে এছিয়া, য'ত আমি বসবাস কৰোঁ। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো? অপশ্যন দি আছে হিমালয়া, ৰকিজ, এণ্ডিছ নে আল্পছ। তো
ইয়াৰ সঠিক উত্তৰটো হ'ব আপোনালোকে হয়তো জানে এই প্ৰশ্নটো যোৱা ADRE এক্সামতো আহিছিলে তো এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ বহুত সম্ভাৱনা আছে আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি এণ্ডিছ যিটো এণ্ডিছ পৰ্বতমালা আছে এইটো বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা আৰু আপোনালোকে হয়তো জানে ই টোটেল 7খন দেশৰ মাজেৰে পাৰ হৈছে 7খন দেশৰ মাজেৰে ই পাৰ হৈছে কাণ্ট্ৰিজৰ মাজেৰে পাৰ হৈছে আপোনালোকে নামখিনি যদি মনত ৰাখিব পাৰে ভাল মই কৈ দিওঁ বাট ইমান ভিতৰৰ পৰা নুসুধে বাৰু হ'লেও যদি সুধি দিয়ে যে তলৰ কোনটো কাণ্ট্ৰিৰ মাজেৰে এণ্ডিছ পৰ্বতমালা পাৰ হৈছে বা পাৰ হোৱা নাইকিয়া তো তেনেকৈ দিব পাৰে আমি নাজানো তো আমি জানি থোৱাটো ভাল আৰু মই কৈ দিওঁ আপোনালোকে লিখি ৰাখিব আৰু এবাৰ চাই যাব পৰীক্ষাৰ আগত এই 7খন হৈছে ভেনেজুৱেলা 2 নম্বৰ হৈছে কলম্বিয়া 3 নম্বৰটো হৈছে ইকুৱেটৰ নহয় 4 নম্বৰটো হৈছে পেৰুৰ মাজেদিও গৈছে পেৰুৰ ৰাজধানী লিমা আপোনালোকে হয়তো জানে কেপিটেলবিলাকো চাই যাব 5 নম্বৰটো হৈছে বলিভিয়াৰ মাজেদিও গৈছে 6 নম্বৰটো আছিলে চিলি বা কিছুমানে চিলে বুলিও কয় চিলি আৰু 7 নম্বৰটো মই ইয়াত লিখি দিছোঁ আৰ্জেণ্টিনা এই 7খন কাণ্ট্ৰিৰ মাজেৰে যিটো এণ্ডিছ পৰ্বতমালা আছে এইটো পাৰ হৈ গৈছে নামখিনি এবাৰ চাই যাব ইমান ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ ইমান ভিতৰৰ পৰা নিদিয়ে হ'লেও চাই থোৱাটো বহুত ভাল নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ WWW WWWৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন দিছে ৱৰ্ল্ড ৱায়াৰলেছ ৱেব ওল্ড ৱাইড নে ৱাইড ৱেব ওল্ড প্ৰায় গোটেইখিনি একেই দিছে যে খালি অপশ্যন বিটো অকণ বেলেগকৈ দিলে বিটো শুদ্ধ নহয় বাৰু বাকী তিনিটা অলপ একেই দিছে কনফিউজন লগাবৰ কাৰণে কিন্তু আপোনালোকে মনত ৰাখিব এইটো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ওল্ড ৱেব এইটো হৈছে শুদ্ধ উত্তৰ বাকীকেইটা শুদ্ধ নহয় প্ৰথমতে ওল্ড আহিব পিছত ৱেব আহিব এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য কেপিটেল অফ কানাডাৰ ৰাজধানী কি অপশ্যন দিছে টৰ্নেডো অটাৱা ভেংকুভাৰ নে মন্ট্ৰিয়েল নামখিনি অকণ আচৰিত লাগিলেও নামখিনি হয়তো বহুতেই শুনা নাইকিয়া এনেকুৱা নামবিলাক যেহেতু সচৰাচৰ আমাৰ শুনা নহয় তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি অটাৱা হৈছে কানাডাৰ ৰাজধানী এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন হুইচ ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান কোনটো অপশ্যন দিছে পদ্মশ্ৰী ভাৰত ৰত্ন পদ্মভূষণ নে পৰমবীৰ চক্ৰ আপোনালোকে হয়তো জানে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান আৰু ইয়াক ফৰ দ্য ফাৰ্ষ্ট টাইম 1954ত দিয়া হৈছিলে আৰু মই আগৰ ভিডিঅ'টো কভাৰ কৰিছোঁ আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই বাৰে এইটো কৈ দিওঁ ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ কাৰণে 1954ত দিয়া হৈছিলে আৰু 3জন ব্যক্তিক দিয়া হৈছিলে চি বি ৰমন অৰ্থাৎ চন্দ্ৰশেখৰ ভেংকট ৰমন সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু এজনক দিয়া হৈছিলে চি ৰাজাগোপালাচাৰী অৰ্থাৎ চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী এই 3গৰাকীক দিয়া হৈছিলে 1954ত ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান নেক্সট প্ৰশ্ন হুইচ ফেষ্টিভেল ইজ ন'ন এজ দ্য ফেষ্টিভেল অফ কালাৰ্ছ কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি জনা যায় অপশ্যন দিছে দিৱালী হোলী দুৰ্গা পূজা নে বিহু এইটো কোৱাৰ একো প্ৰয়োজন নাই বাট এনেকুৱা ধৰণৰ প্ৰশ্ন আমি অহা দেখা পোৱা যায় সেইকাৰণে মই ভাবিলোঁ যে এবাৰ লৈ আহোঁ চবৰে এবাৰ ৰিভিজন হৈ যাব তো এইটো অপশ্যন বি অভিয়াছলি হোলী হ'ব আমাৰ হোলী আহিও আছে এইটো হোলী হ'ব হোলীক আমি ৰঙৰ উৎসৱ বুলি জনা যায় নেক্সট প্ৰশ্ন হু ইনভেণ্টেড দ্য টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন দিছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল থমাছ এডিছন নিকোলা টেছলা নে মাইকেল ফেৰাডে আপোনালোকে হয়তো জানে এইটো প্ৰশ্ন যোৱা ADREটো আহিছিলে ADRE 4th গ্ৰেডত মোৰ যিমানখিনি মনত পৰে ADRE 4th গ্ৰেডতে আহিছিলে তো 4th গ্ৰেডত এই প্ৰশ্নটো অহা দেখা পোৱা গৈছিলে আৰু আপোনালোকে মনত ৰাখিব এইটো আলেকজেণ্ডাৰ গ্ৰাহাম বেল আছিলে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে যিটো টেলিফোন এইটো আৱিষ্কাৰ কৰিছিলে আৰু ইয়াত ইম্পৰ্টেণ্ট হৈছে চনটো হৈছে 1876ত আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিলে আপোনালোকে হয়তো জানে আৰু যিটো এইটো থমাছ আলভা এডিছন দিছে বা থমাছ এডিছন বুলি দিছে থমাছ আলভা এডিছন তেওঁ বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল আপোনালোকে হয়তো জানে ঘৰত যিটো লাইট লগায় বৈদ্যুতিক বাল্ব সেই বাল্বটো থমাছ আলভা এডিছনে তেওঁ এইটো আৱিষ্কাৰ কৰিছিলে নেক্সট প্ৰশ্ন দিছে হোৱাট ইজ দ্য মেইন চ'ৰ্চ অফ এনাৰ্জি ফৰ আৰ্থ পৃথিৱীৰ শক্তিৰ মুখ্য উৎস কি অপশ্যন দিছে বতাহ সূৰ্য পানী নে ভূতাপীয় তো ইয়াৰ সঠিক উত্তৰ চাগে জানে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি সূৰ্য অৰ্থাৎ সূৰ্যক শক্তিৰ উৎস বুলি কোৱা হয় আৰু পৃথিৱীৰ শক্তিৰ উৎস হৈছে সূৰ্য নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ছেটেলাইট লঞ্চ বাই ইণ্ডিয়া ভাৰতৰ প্ৰথমখন কৃত্ৰিম উপগ্ৰহৰ নাম কি আছিল অপশ্যন দিছে আৰ্যভট্ট ইনচাট 1A
ভাস্কৰ নে ৰোহিণী? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ আৰ্যভট্ট। আপোনালোকে হয়তো জানে আৰ্যভট্ট আছিলে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ। আৰু চনটো মনত ৰাখিব, চনটো আছিলে ডেটটো আছিলে 19 এপ্ৰিল 1975। এইটো ডেটত এইদিনাখন অৰ্থাৎ 19 এপ্ৰিল 1975ত যিটো আৰ্যভট্ট ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ এইটো লঞ্চ কৰা হৈছিলে। নেক্সট প্ৰশ্ন, হুইচ মোগল এম্পেৰাৰ বুল্ড দ্য তাজমহল? কোন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? অপশ্যন দিছে আকবৰ, শ্বাহজাহান, ঔৰংজেব নে জাহাংগীৰ? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি শ্বাহজাহান। শ্বাহজাহানে মোগল সম্ৰাট শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিলে। আপোনালোকে হয়তো জানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতিত তেওঁ তাজমহল নিৰ্মাণ কৰিছিলে। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? অপশ্যন দিছে থাৰ, গোবি, চাহাৰা নে কালাহাৰী? ইয়াৰ সঠিক উত্তৰ চাগে জানে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি চাহাৰা মৰুভূমি। চাহাৰা মৰুভূমি হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি। নেক্সট প্ৰশ্ন, হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দ্য আৰ্থ এটমস্ফিয়াৰ? পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছ কোনটো? অপশ্যন দিছে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড নে হাইড্ৰজেন? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি নাইট্ৰজেন। পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি নাইট্ৰজেন পোৱা যায়। আৰু লগতে আপোনালোকে পৰিমাণটো মনত ৰাখিব, এইটো আপোনালোকে হয়তো জানে 78%। 78% নাইট্ৰজেন আছে, আৰু যিটো অক্সিজেন দিয়া হৈছে অক্সিজেন আছে 20%। আৰু যিটো কাৰ্বন ডাই অক্সাইড দিছে এইটো আছে 0.042%। চবতকৈ বেছি নাইট্ৰজেন আমি বায়ুমণ্ডলত পাওঁ। নেক্সট প্ৰশ্ন, হোৱাট ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া? ভাৰতৰ এলেকা অনুসৰি আটাইতকৈ সৰু ৰাজ্য কোনটো? অপশ্যন দিছে ছিকিম, গোৱা, মণিপুৰ নে ত্ৰিপুৰা? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি গোৱা। এৰিয়া ৱাইজত বা এলেকা অনুসৰি গোৱা হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। আৰু এলেকা অনুসৰি অৰ্থাৎ এৰিয়া ৱাইজত চবতকৈ ডাঙৰ, আপোনালোকে হয়তো জানে চবতকৈ ডাঙৰ হৈছে ৰাজস্থান। আৰু সৰু হৈছে, এইটো প্ৰশ্নতে গম পালে, এইটো গোৱা। হয়তো সকলোৱে জানে এইটো হৈছে গোৱা। আৰু পপুলেশ্যন ৱাইজত অৰ্থাৎ জনসংখ্যা পপুলেশ্যন ৱাইজত এইটোতো এৰিয়া হয়। পপুলেশ্যন ৱাইজত চবতকৈ ডাঙৰ হৈছে ইউ পি অৰ্থাৎ উত্তৰ প্ৰদেশ। আৰু চবতকৈ সৰু কোনটো হয় সেইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব, চবতকৈ সৰু কোনটো হয়। মই যোৱা কোনোবা এটা ভিডিঅ'ত কৈ দিছিলোঁ, আপোনালোকে যদি চাইছে আৰু যদি কোনোবাই নোচোৱা নাইকিয়া প্লিজ এবাৰ গৈ চাই আহিব। আজি 10 নম্বৰ ক্লাছ হয়, আমি অলৰেডি 10টা ক্লাছ ৰিভিজন দিলোঁ। বহুত ইম্পৰ্টেণ্ট ক্লাছ হয় 10টা ক্লাছ, আপুনি চাই নিজে গম পাব কিমানখিনি ইম্পৰ্টেণ্ট হয়। আৰু মই বহুত এডিশ্যনেল পইণ্ট দিছোঁ, সেইখিনি বা প্ৰশ্ন অহাৰ খুব সম্ভাৱনা আছে। তো এবাৰ প্লিজ গৈ চাই আহিব। মোৰ চেনেলৰ প্লে'লিষ্টতে পাই যাব, নহ'লে মই ভিডিঅ'ৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া আছে, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ মই ভিডিঅ', তাত গৈ ক্লিক কৰি চাই ল'ব পাৰিব। নহ'লে মোৰ চেনেলত গৈ পেলাই প্লে'লিষ্টতে পাই যাব পুলিচ ৰিভিজন ক্লাছ বুলি, তো তাতে চাব পাৰিব। আৰু চবতকৈ সৰু কোনটো হ'ব সেইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব। ডাঙৰটো ইউ পি হয়। নেক্সট প্ৰশ্ন, ইয়াত দিছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ ভাৰত ৰত্ন? ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যন দিছে ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈ, মামণি ৰয়চম গোস্বামী নে বিশ্বনাথ ৰাভা? একচুৱেলি এইটো বিষ্ণুপ্ৰসাদ ৰাভা হ'ব, এইটো টাইপিং মিষ্টেক হৈ গ'ল, এইটো বিষ্ণুপ্ৰসাদ ৰাভা। ইংলিছটো ঠিকে আছে, বিষ্ণুপ্ৰসাদ ৰাভা। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিলে প্ৰথমগৰাকী ভাৰতীয় যাক ভাৰত ৰত্ন দিয়া হৈছিলে। আৰু চনটো মনত ৰাখিব, এইটো আছিলে 1999। 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক ভাৰত ৰত্ন দিয়া হৈছিলে। নেক্সট প্ৰশ্ন, ইয়াত দিছে হু গিভ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট? স্বৰাজ মোৰ জন্মস্বীকৃত অধিকাৰ আৰু এইটো মই পামেই। এই শ্লোগান কোনে দিছিল? অপশ্যন দিছে মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বোস নে লালা ৰাজপথ ৰায়? তো ইয়াৰ সঠিক উত্তৰটো চাগে সকলোৱে জানে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি বাল গংগাধৰ তিলক। যোন বাল গংগাধৰ তিলক আছিলে, তেওঁ এইটো যিটো স্বৰাজ মোৰ জন্মস্বীকৃত অধিকাৰ আৰু এইটো মই পামেই, স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট, এই শ্লোগানটো দিছিলে। আৰু আপোনালোকে অপশ্যনত দিয়া মহাত্মা গান্ধী আপোনালোকে হয়তো জানেই, তেওঁৰ ফেমাছ শ্লোগান আছিলে ডু অৰ ডাই, কৰিম কিংবা মৰিম, ডু অৰ ডাই। আৰু যিটো সুভাষ চন্দ্ৰ বসুৰ আছিলে আপোনালোকে হয়তো জানে, তেওঁ কৈছিলে যে তোমালোকে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, গিভ মি ব্লাড এণ্ড আই শ্বেল গিভ ইউ ফ্ৰীডম। তেওঁ এইটো কৈছিলে, যিটো মোৰ ইয়াত জেগা নাইকিয়া সেইকাৰণে মই লিখা নাইকিয়া, আপোনালোকে এইটো মনত ৰাখিব। আৰু লালা ৰাজপথ ৰায় আপোনালোকে হয়তো জানে, এইটো হৈছিলে চাইমন গো বেক। তেওঁ এইটো শ্লোগান দিছিলে, আৰু এইটো 1928ত দিছিলে। আপোনালোকে হয়তো জানে চাইমন আহিছিলে, চাইমন গো বেক শ্লোগান দিছিলে। এইটো মই যোৱা ভিডিঅ'টো কভাৰ কৰিছোঁ, গোটেই চাইমন কমিশ্যনৰ ওপৰতে মই বহুতখিনি কথা কৈছোঁ। আই হোপ আপোনালোকে চাইছে আৰু জানে। নেক্সট প্ৰশ্ন, ইয়াত দিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? অপশ্যন দিছে উলাৰ লেক, চিল্কা লেক, ডাল লেক নে লোকটাক লেক?
তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ উলাৰ লেক। যিটো উলাৰ লেক আছে এইটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ অৰ্থাৎ ফ্ৰেছ ৱাটাৰ লেক। আৰু আপোনালোকে হয়তো জানে এইটো JNK অৰ্থাৎ জম্মু কাশ্মীৰত আছে। আৰু যিটো চিল্কা লেক আছে এইটো হৈছে ভাৰতৰ আটাইতকৈ লুণীয়া পানী হ্ৰদ অৰ্থাৎ চল্ট ৱাটাৰ। ইয়াত যেনেকৈ প্ৰশ্নটোত মিঠা পানী বুলি দিছে বা ফ্ৰেছ ৱাটাৰ বুলি দিছে তো এনেকৈ দি দিব পাৰে যে হুইচ ইজ দ্য লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া। চল্ট অৰ্থাৎ লুণীয়া পানী, তো সেইটো হ'ব চিল্কা লেক। আৰু এইটো উৰিষ্যাত আছে, আপোনালোকে হয়তো জানে উৰিষ্যা, এইটো উৰিষ্যাত আছে। আৰু এইটো ভাৰতৰ চবতকৈ ডাঙৰ নিমখ পানীৰ হ্ৰদ হয় অৰ্থাৎ চল্ট ৱাটাৰ লেক। আৰু যিটো ডাল লেক আছে এই ডাল লেকটো আছে শ্ৰীনগৰত, শ্ৰীনগৰ। আৰু ইয়াক শ্ৰীলংকাই হৈ আছে, এইটো শ্ৰীনগৰত আছে। আৰু এইটোক জুৱেল অফ শ্ৰীনগৰ বুলি কোৱা হয়। শ্ৰীনগৰৰ মণি বুলি কোৱা হয়, জুৱেল অফ শ্ৰীনগৰ। এইটো ডাল লেকক কোৱা হয়, এইটো মনত ৰাখিব, ডাল লেকক জুৱেল অফ শ্ৰীনগৰ বুলি কোৱা হয়। আৰু যিটো লোকটাক লেক আছে এইটো আছে মণিপুৰত, আপোনালোকে হয়তো জানে মণিপুৰ ভাৰতৰ যিটো পৃথিৱীৰ যিটো একমাত্ৰ, একচুৱেলি ভাৰতৰ নহয়, পৃথিৱীৰ একমাত্ৰ যিটো ফ্ল'টিং নেশ্যনেল পাৰ্ক কেবুল লামজাও নেশ্যনেল পাৰ্ক, সেইটো এই লোকটাক লেকৰ ওপৰতে আছে। আপোনালোকে মই যোৱা ভিডিঅ'টো কভাৰ কৰিছিলোঁ যে পৃথিৱীৰ একমাত্ৰ ফ্ল'টিং নেশ্যনেল পাৰ্ক অৰ্থাৎ পানীৰ ওপৰত উপঙি থকা নেশ্যনেল পাৰ্ক কেবুল লামজাও নেশ্যনেল পাৰ্ক, সেইটো মণিপুৰত আছে। আৰু মণিপুৰত লোকটাক লেকত আছে। আই হোপ আপোনালোকে মনত ৰাখিছে। নেক্সট প্ৰশ্ন ইয়াত দিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু গ' টু স্পেচ। প্ৰথম মহিলাগৰাকী কোন আছিল যিয়ে মহাকাশলৈ গৈছিল? অপশ্যন হৈছে ভেলেণ্টিনা টেৰেস্কোভা, কল্পনা চাওলা, চেবি ৰাইট নে সুনিতা উইলিয়ামছ। আপোনালোকে প্ৰশ্নটো ভালকৈ পঢ়িব, ইয়াত কিন্তু ইণ্ডিয়ান বুলি দিয়া নাই। ইণ্ডিয়ান বুলি দিয়াহেঁতেন তেতিয়াহ'লে অপশ্যন বি কল্পনা চাওলা হ'লহেঁতেন। যিহেতু ইয়াত ইণ্ডিয়ান বুলি দিয়া নাই তেতিয়াহ'লে আমি কল্পনা চাওলা দিব নোৱাৰোঁ। বাকী থাকিলে তিনিটা, আৰু তিনিটাৰ পৰা সঠিক উত্তৰ হ'ব অপশ্যন এ ভেলেণ্টিনা টেৰেস্কোভা। তো ভেলেণ্টিনা টেৰেস্কোভা তেওঁ আছিলে প্ৰথমগৰাকী মহিলা যিয়ে মহাকাশলৈ গৈছিলে। আৰু লগতে চনটো মনত ৰাখিব, চনটো আছিলে 1963, 16 জুন 1963 ভেলেণ্টিনা টেৰেস্কোভা মহাকাশলৈ গৈছিলে। নেক্সট প্ৰশ্ন ইয়াত দিছে, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ হিউমেন বিংছ। মানুহৰ বৈজ্ঞানিক নাম কি? চব বস্তুৰ এটা বৈজ্ঞানিক নাম থাকে, আপোনালোকে হয়তো জানে। আমৰ বৈজ্ঞানিক নাম যেনেকৈ মেঞ্জিফেৰা ইণ্ডিকা, তেনেকৈ চবৰে বৈজ্ঞানিক নাম থাকে। মই যোৱা ভিডিঅ'টো কেইটামান বৈজ্ঞানিক নাম মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ, তো আপোনালোকে চাব পাৰে, হয়তো দি দিব পাৰে। তো মানুহটো বহুত ইম্পৰ্টেণ্ট হয়। মানুহৰ বৈজ্ঞানিক নাম কি? আৰু এইটো হ'ব হোমো ছেপিয়েন্স। অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বহুতে চাগে জানে, আৰু যিসকল ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় সিহঁতৰ কাৰণে বহুতেই ইজি, বা যিসকল ছায়েন্স বেকগ্ৰাউণ্ডৰ নহয় সিহঁতৰ অকণ খেলি মেলি লাগে চাইণ্টিফিক নেমবিলাকত। তো এইটো মনত ৰাখিব, মানুহৰ চাইণ্টিফিক নেম হৈছে হোমো ছেপিয়েন্স। হোমো ছেপিয়েন্স হৈছে মানুহৰ বৈজ্ঞানিক নাম। নেক্সট প্ৰশ্ন ইয়াত দিছে, হু ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1885। 1885 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কোনে প্ৰতিষ্ঠা কৰিছিল? বা ইয়াত জাতীয় কংগ্ৰেছ হ'ব, ৰাষ্ট্ৰীয়, এইটো ট্ৰান্সলেট কৰি দিয়ে ৰাষ্ট্ৰীয় বুলি আহিলে। ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো 1885 প্ৰতিষ্ঠা কৰা হৈছিলে, সেইটো কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন হৈছে বাল গংগাধৰ তিলক, দাদাভাই নেৰোজী, A.O. হিউম নে গোপাল কৃষ্ণ গোখলে। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি A.O. হিউম। A.O. হিউমে যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে এইটো প্ৰতিষ্ঠা কৰিছিলে। আৰু তেওঁৰ সম্পূৰ্ণ নামটো মনত ৰাখিব, পৰীক্ষাত হয়তো এনেকৈ A.O. হিউম বুলি নিদি ফুল নেমটো দি দিব। ফুল নেমটো হৈছে এলেন অক্টাভিয়ান হিউম। এলেন অক্টাভিয়ান হিউম তেওঁৰ ফুল নেম। আৰু তেওঁ আছিলে ব্ৰিটিছৰ ৰিটায়াৰ্ড ICS অফিচাৰ। ৰিটায়াৰ্ড ICS অফিচাৰ আছিলে তেওঁ। আৰু তেওঁৱে হৈছে এই যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তাৰ জন্মদাতা তথা প্ৰতিষ্ঠাতা। তেওঁ প্ৰতিষ্ঠা কৰিছিলে 1885ত। আৰু লগতে যদি আপোনাক আছাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে, য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে, য'ত জিকেৰ সকলো ছাবজেক্ট লাইক আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম পলিটি, ইণ্ডিয়ান পলিটি, আছাম ইকনমিক্স, ইণ্ডিয়ান ইকনমিক্স, সকলো ছাবজেক্টৰ লগতে মেথছ আৰু ইংলিছৰো MCQ আছে উত্তৰৰ সৈতে। আৰু টোটেল আছে 1500+ MCQ। তাৰ কাৰণে আপুনি স্ক্ৰীণত দিয়া নাম্বাৰত 49 ৰুপি পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছএপ আছে, তাতে স্ক্ৰীণশ্বটটো পঠাই দিয়ক, আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব। এতিয়া আমি ৰিজনিং পাৰ্টটো ছল্ভ কৰোঁ, যিহেতু জিকে পাৰ্টটো ছল্ভ কৰা হৈ গ'ল। তো ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 36 নম্বৰ প্ৰশ্ন ইয়াত দিছে। ইয়াত দুটা লেংগুৱেজতে দিছোঁ মই, যিসকলে অসমীয়াত কমফৰ্টেবল নহয় সিহঁতে ইংলিছটো পঢ়ি ল'ব। মই অকল অসমীয়াটোৱে পঢ়ি দিছোঁ যিহেতু সময় বহুত কম। তো ইয়াত দিছে, যদি A × B = A Bৰ দেউতা। তো এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে হয়তো বহুতেই এইটো স্কিপ কৰি থৈ আহে, বহুত টান পায় বা কনফিউজন হৈ যায়। তো আজি মই এনেকুৱা এটা ট্ৰিক শিকাই দিম, আপোনালোকে কেতিয়াও এনেকুৱা ধৰণৰ প্ৰশ্ন কনফিউজন নালাগে আপোনালোকৰ। তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে গোটেইখিনি পঢ়ি নাচাব, তেতিয়াহ'লে কনফিউজন লাগি যাব। আপোনালোকে এটা লাইন পঢ়িব আৰু ইয়াত মানে আঁকিব ট্ৰাই কৰিব। মই যেনেকৈ বুজাম তেনেকৈ আঁকিবলৈ ট্ৰাই কৰিব, তেতিয়া কেতিয়াও খেলি মেলি নালাগে। এতিয়া ইয়াত দিছে A × B
দিছে এ বিৰ দেউতা মানে এ হৈছে দেউতা আৰু কোন কাৰ দেউতা বিৰ দেউতা এতিয়া বিটো হৈছে সন্তান যিটো আমি ল'ৰা বা ছোৱালী ল'ৰা নে ছোৱালী গম পোৱা নাই আমি তো সন্তান বুলিয়ে লিখিছোঁ যদি আমি গম পালোহেঁতেন যে ল'ৰা নে ছোৱালী তেতিয়া ল'ৰা বা ছোৱালী বুলিয়ে লিখিলোহেঁতেন এতিয়া আমি দেউতা বুলি গম পাইছোঁ মানে এটো দেউতা এইটো কনফাৰ্ম বিটো সন্তান তাৰ মানে দেউতা যদি তো সন্তানেই হ'ব তো ল'ৰা নে ছোৱালী আমি গম নাপাওঁ তো আমি এইটো এনেকৈ লিখিছোঁ আপোনালোকে এনেকৈ সৰুকৈ লিখি দিব আৰু যিহেতু এনেকৈ চাৰিটা লিখিব লাগিব যিহেতু মোৰ তাত জেগা নাইকিয়া তো মই গুচাবলগীয়া হৈছে আপোনালোকে সৰুকৈ লিখি ল'ব বহীত এতিয়া আমি এ ইনটু বিটো পাই গ'লোঁ কি হয় এতিয়া আমি এ প্লাছ বিটো কৰোঁ এ প্লাছ বি মানে এ বিৰ ভাই মানে এ হৈছে বিৰ ভাই ভাই মানে এইটো ককাই হ'ব পাৰে বাইদেউ হ'ব পাৰে কিন্তু আমি নাজানো তো আমি ককাই বা বাইদেউ দুয়োটাই লিখিব লাগিব যিকোনো হ'ব পাৰে ককাই হ'ব পাৰে ভাই হ'ব পাৰে কিন্তু এটো ভাই হয় আমি এইটো জানো ককাই বা বাইদেউ হ'ব পাৰে কিন্তু এটো যে ভাই সেইটো আমি ক্লিয়াৰ হৈ গ'লোঁ আই হোপ বুজি পালে তো তেনেকৈ আমি এ ইনটু বি পাই গ'লোঁ এ প্লাছ বিও পাই গ'লোঁ এতিয়া আছে এ মাইনাছ বিত কি কৈছে এ বিৰ মাতৃ মানে এ হৈছে বিৰ মাতৃ মানে এ হৈছে মাতৃ মানে মাক হৈছে এ আৰু কাৰ মাতৃ বিৰ মাতৃ বিটো হৈছে সন্তান পুত্ৰ নে ল'ৰা নে ছোৱালী আমি গম নাপাওঁ তো সন্তান বুলি লিখিছোঁ মানে আমি এইটো ক্লিয়াৰ হৈ গ'লোঁ তো এনেকৈ লিখিলে এতিয়া আছে এ হৰণ বি এ হৰণ বিত কি দিছে এ বিৰ ভগ্নী এ হৈছে বিৰ ভগ্নী মানে এ আমি ভনী বুলি গম পাই গ'লোঁ মানে ছোৱালী এইটো গম পালোঁ ভনী আৰু এ বিৰ ভনী বি মানে এতিয়া দাদা হ'ব পাৰে বা বাইদেউ হ'ব পাৰে যিকোনো এটা হ'ব পাৰে এ হ'ব পাৰে বা বাইদেউ হ'ব পাৰে যিটো আমি ক্লিয়াৰ নহয় তো কিন্তু এটো ভনী বুলি আমি ক্লিয়াৰ হৈ গ'লোঁ তো এতিয়া ইয়াত সুধিছে যে পি ইনটু কিউ ডিভাইডেড বাই আৰ মানে কি তো বহুতে ইয়াত কনফিউজ হৈ যাব যে ইয়াতো এ ইনটু বি দিছে এ প্লাছ বি দিছে এ মাইনাছ বি দিছে বা এ ডিভাইডেড বাই বি দিছে কিন্তু ইয়াত প্ৰশ্নটো সুধিছে পি ইনটু কিউ ডিভাইডেড বাই আৰ মানে কি তো কিছুমানে ইয়াত এলফাবেটিকেলি চাবলৈ চেষ্টা কৰিব কিন্তু ইয়াত এলফাবেটিকেলি চোৱাৰ একো প্ৰয়োজন নাই এই পি কিউ আৰ জাষ্ট কনফিউজনৰ কাৰণে দিছে বাকী একেই হয় খালি ইয়াত এই চিনখিনি বহুত ইম্পৰ্টেণ্ট ইয়াত যিটো পূৰণ আছে ইয়াত হৰণ আছে এই চিনখিনি হৈছে মেইন তেনেকৈ লিখি দিয়ক এইটো কিউ ডিভাইডেড বাই আৰ তো আমি এইটো ওলাব লাগে প্ৰথমতে আমি চাই লওঁ পি আৰু কিউ মানে কি হয় আৰু কিউ আৰু আৰ মানে কি হয় ইয়াত দুটা ভাগত আমি ওলাব লাগিব প্ৰথমতে পি আৰু কিউটো ওলাই দিওঁ পি যিটো পূৰণ চিন দিয়া হৈছে ইয়াত চিনটো খেলি মেলি নকৰিব পি পূৰণ কিউ আৰু আমি ইয়াত যেতিয়া প্ৰথমতে লিখিছিলোঁ মইতো গুচাই দিছিলোঁ বাৰু আপোনালোকে হয়তো যদি লিখি ৰাখিছে তো লিখি ৰাখিব তেনেকৈ ছাইডত লিখি ল'ব সৰুকৈ যিহেতু মোৰ ইয়াত জেগা কম সেইকাৰণে মই লিখা নাইকিয়া আমি এ ইনটু বি লিখিছিলোঁ তো ইয়াৰ লগত মিলি আছে যিটো পূৰণ চিন থকা এটাই আছে আৰু আমি এ আৰু বি কি পাইছিলোঁ যে এ বিৰ দেউতা মানে এইজন দেউতা আছিলে আৰু এইজন আছিলে সন্তান ল'ৰা নে ছোৱালী আমি গম পোৱা নাছিলোঁ তো সন্তান আৰু ইয়াত এ মানে হৈছে পি আৰু বি মানে হৈছে কিউ একেই কথা ইয়াত পি বুলি বা কিউ বুলি আছে বুলি বেলেগ বুলি আপোনালোকে নাভাবিব এইটো জাষ্ট খেলি মেলি কৰাৰ কাৰণে মেণ্টেল এবিলিটি চেক কৰাৰ কাৰণে দিছে এইটো একেই হয় তো আমি কি গম পালোঁ পি হয় দেউতা আৰু কি হয় সন্তান আমি গম পাই গ'লোঁ তো এই চাৰত লিখি দিওঁ আমি তো ফাইনেলটো ওলাব লাগে কিউ ডিভাইডেড বাই আৰ ৰ'ব মই কালাৰটো চেঞ্জ কৰি লৈছোঁ তেতিয়া খেলি মেলি নালাগে পি হৈছে দেউতা আৰু এই কিউটো হৈছে সন্তান আমি এতিয়ালৈকে এইটো গম পালোঁ এতিয়া আমি চাওঁ কিউ আৰু আৰৰ সম্পৰ্কটো কি হয় কিউ হৰণ দিয়া আছে আৰ এই দুটা সম্পৰ্ক ওলা কি হয় আৰু আপোনালোকে হয়তো লিখিছিলে এইটো এ হৰণ বি মানে এ হৰণ বি এইটো মিলি আছে আৰু এ হৰণ বিত আমি কি গম পাইছিলোঁ এ বিৰ ভগ্নী মানে এ আছিলে ভনী আৰু বি আছিলে দাদা হ'ব পাৰে বা বাইদেউ হ'ব পাৰে যিটো আমি গম নাপাওঁ দুয়োটাই লিখিব লাগিব তো এ ভনী আৰু বি হৈছে দাদা তো ইয়াত কিউ মানে হৈছে এ আৰু বি মানে হৈছে আৰ মানে আমি কি গম পালোঁ এই কিউ যিটো আছে সন্তান আৰু ইয়াত আছে ভনী মানে এই সন্তানটো ভনী হয় মানে গম পাই গ'লোঁ আমি ছোৱালী হয় এজনী ভনী মই ইয়াত ভনী বুলি লিখি দিছোঁ আৰু আৰ মানে হৈছে দাদা বা বাইদেউ আপোনালোকে যিয়ে কয় দাদা বাইদেউ হ'ব পাৰে এইটো চিয়ৰলি দিয়া নাইকিয়া বাইদেউ মই দাদা বা বুলি লিখিছোঁ বা বাইদেউ তো আমি গম পাই গ'লোঁ যে এতিয়া পি হৈছে দেউতা তাৰ দুটা সন্তানৰ কথা কোৱা হৈছে ইয়াত এজন হৈছে কিউটো হৈছে ছোৱালী ভনী আৰু আৰজন হৈছে দাদা মানে এইজন দেউতা আৰু তাৰ দুটা সন্তান আছে এইটো সুধিছে আৰু ইয়াত অপশ্যন দিছে চাৰিটা পি ইজ এ আংকল অফ আৰ আমি ইয়াত আংকলৰ একো পোৱা নাইকিয়া তো আমি ডাইৰেক্ট কাটি দিব পাৰোঁ আংকলত একো সম্পৰ্ক পোৱাই নাই আমি ইয়াত বা অপশ্যনখিনি যিটো প্ৰশ্ন দিছে তাতো দিয়া নাইকিয়া ক'তো আংকল বুলি দেউতা আছে ভাই আছে ভণ্টি আছে তো আমি আংকল বুলি পোৱা নাই ক'তো আৰু দিছে অপশ্যন ডিটো দি চাই পি ইজ এ গ্ৰেণ্ডফাদাৰ অফ আৰ আমি গ্ৰেণ্ডফাদাৰ বুলিও একো পোৱা নাইকিয়া
হয়তো অপশ্যন বি হ'ব নহ'লে চি হ'ব। তো আমি বিটো চাওঁ। পি ইজ এ ফাদাৰ অফ আৰ। পি আৰৰ দেউতাক, এইটো হয়। পিটো হৈছে দেউতা, তাৰ দুটা সন্তান আছে, এটা হৈছে কিউ, এটা হৈছে আৰ। তো পিটো কিউৰো দেউতা হয়, আৰো দেউতা হয়, যিহেতু তাৰ সিহঁতি দাদা ভণ্টি হয়। তো অভিয়াছলি পিটো দেউতা হ'ব। তাৰমানে আমি এইটো শুদ্ধ পাই গ'লোঁ। পি ইজ এ ফাদাৰ অফ আৰ, সেইটো হয়। অপশ্যন চিটো চেক কৰি দিওঁ কনফাৰ্মেশ্যনৰ কাৰণে। পি ইজ এ ব্ৰাদাৰ অফ আৰ। পি হৈছে আৰৰ ভাইটি, এইটো নহয়। তো বাপেক পুতেক হয় সিহঁতি, বা বাপেক সন্তান হয়। তো এইটো আমি চিটোক কেঞ্চেল কৰিব পাৰোঁ। মানে আমি পি ইজ এ ফাদাৰ অফ আৰ, আমি এইটো গম পাই গ'লোঁ। আই হোপ বুজি পালে কেনেকৈ হ'ল, ইমান টান নহয়। মই এতিয়া কৰোঁতে অকণ টাইম বেছি সময় লাগিছে, যিহেতু মই আপোনালোকক বুজাইছোঁ। কিন্তু এতিয়া যদি আপোনালোকে নিজে কৰে, আপোনালোকৰ বেছি সময় নালাগে। উইদিনে 1 মিনিট আপোনালোকে এইটো কৰিব পাৰিব। এনেকৈ সৰু সৰুকৈ লিখি ল'ব, আৰু ইয়াত বেলেগ বেলেগ এলফাবেট দেখি পেলাই কনফিউজন নহ'ব। এইটো জাষ্ট মেণ্টেল এবিলিটি, এইটো চেক কৰিবৰ কাৰণে দিছে, অকণ কনফিউজন লাগিবৰ কাৰণে দিছে, বাকী একো নহয়। ইয়াত খালি চিনখিনি মেইন, চিনখিনিয়ে মেটাৰ কৰে। পূৰণ, হৰণ, যোগ, বিয়োগ যিয়ে নাথাকক, এই হয় চিনখিনিয়ে তাত মেটাৰ কৰিব। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন ফালে আগবাঢ়োঁ। ইয়াত দিছে 7 + 3 = 52, 6 + 4 = 40, তেন্তে 5 + 2 = কি হ'ব? আপোনালোকে ভিডিঅ'টো পজ কৰি ছল্ভ কৰিব চেষ্টা কৰিব পাৰে। যদি নোৱাৰে ভিডিঅ'টো প্লে কৰি চাব। প্ৰথমতে ভিডিঅ'টো পজ কৰি নিজে বহী কলম লৈ পেলাই ছল্ভ কৰিব চেষ্টা কৰিব। ইয়াত দিছে 7 + 3 = 52 আৰু 6 + 4 = 40। তো ইয়াত যোগ দিছে, মানে এনেকুৱা নহয় যে আমি যোগেই কৰিব লাগিব। আমি ইয়াত পূৰণো কৰিব পাৰোঁ, হৰণো কৰিব পাৰোঁ, এইটো যিকোনো কৰিব পাৰোঁ। তো ইয়াত 7 + 3 কৰিলে 10 হয়, কিন্তু ইয়াত 52 দিয়া আছে। 6 + 4 কৰিলেও 10 হয়, কিন্তু ইয়াত 40 দিয়া আছে। তাৰমানে আমি বেলেগকৈ ভাবিব লাগিব। তো প্ৰথমতে আমি চাওঁ 7 আৰু 3 পৰা 52 কেনেকৈ হ'ল, 6 আৰু 4 পৰা 40 কেনেকৈ হ'ল। তো তেতিয়া আমি 5 + 2 ওলাই দিব পাৰিম। তো প্ৰথমতে 7 + 3, এইটো আমি 52 কেনেকৈ বনাব পাৰোঁ সেইটো চাব লাগিব। তো আপোনালোকে যদি প্ৰথমতে 7টো স্কুৱেৰ কৰি দিয়ে, +8 3টো কৰি দিয়ে, তেতিয়া কি হ'ব? 7 স্কুৱেৰ মানে হৈছে 49, + 3 = হ'ব 52। আমি এনেকৈ 52টো পাব পাৰোঁ। তো ছেম তেনেকৈ আমি 6 + 4ৰ লগতো কৰি চাওঁ, যদি মিলি যায় তেতিয়াহ'লে এইটো হ'ব প্ৰচেছ। 6 + 4, 6 স্কুৱেৰ + 4 হ'ব। 6 স্কুৱেৰ মানে হৈছে 36, + 4 = পাই যাম আমি 40। মানে আমি গম পালোঁ এইটো পদ্ধতিয়ে হ'ব। তো ছেম আমি এনেকৈ এইটোৰ লগত কৰি দিলে হৈ যায়। 5 স্কুৱেৰ + 2 হ'ব। 5 স্কুৱেৰ মানে হৈছে 25, + 2 = হ'ব 27। মানে 27 হ'ব শুদ্ধ উত্তৰ। অপশ্যন বিত আছে 27, গতিকে শুদ্ধ উত্তৰ হ'ব 27। আৰু বুজি পালে, একো টান নাছিলে, চিম্পল আছিলে একদম। নেক্সট প্ৰশ্ন, ইয়াত দিছে অনুক্ৰমটোত অনুপস্থিত সংখ্যাটো বিচাৰক। ইয়াত এই প্ৰশ্নবোধক স্থানত কি হ'ব, আমাক এইটো উলিয়াব লাগে। ইয়াত দিছে 1, 2, 6, 24, পিছত দিছে প্ৰশ্নবোধক, আমি ইয়াত কি হ'ব ওলাব লাগে, পিছত দিছে 7, 20। তো ইয়াত ভয় খাবলগীয়া একো নাইকিয়া। আমি প্ৰথমতে চাব লাগিব 1টো কেনেকৈ আহিল, 2টো কেনেকৈ আহিল, 6 কেনেকৈ হ'ল, 24 কেনেকৈ হ'ল, তেনেকৈ আমি ওলাই দিব পাৰিম। এতিয়া যদি আপোনালোকে 1ৰ লগত এটা 1 পূৰণ কৰে, এইটো 1 হৈ যায়। আমি ইয়াত 1 পালোঁ। এই 1টোৰ লগত এই 1টো মই ইয়াত লিখিছোঁ 1ৰ লগত। এতিয়া আমি ইয়াত 1 পূৰণ কৰিছিলোঁ, ইয়াত 2 পূৰণ কৰিম, তেতিয়াহ'লে হ'ব 2। গম পাই গ'লোঁ আমি। এই 1টো ইয়াত আনিছোঁ আৰু ইয়াত 1 পূৰণ কৰিছোঁ আৰু ইয়াত 2 পূৰণ কৰিছোঁ, সেইটো কাৰণে 2 পাইছোঁ। এই 2টোৰ লগত মই ইয়াত লিখিছোঁ এই 2টো, এই 2ৰ লগত আমি ইয়াত 2 পূৰণ কৰিছিলোঁ, এতিয়া আমি 3 পূৰণ কৰিম, তেতিয়া 6 পাই যাওঁ। মানে 1 2 6 আছে। এই 6টোৰ লগত মই ইয়াত লিখিছোঁ এই 6টোৰ লগত আমি ইয়াত 1 পূৰণ কৰিছোঁ, 2 পূৰণ কৰিছোঁ, 3 পূৰণ কৰিছোঁ, এতিয়া 4 পূৰণ কৰিম। 4 পূৰণ কৰিলে হৈ যায় 24। মানে আমি গম পালোঁ 1 2 6 24, 1 2 6 24 পালোঁ। এতিয়া চাই আমি 24ৰ লগত যদি আমি ইয়াত 4 পূৰণ কৰিছিলোঁ, ইয়াত 5 পূৰণ কৰি দিওঁ, 24ৰ লগত 5 পূৰণ কৰিলে হৈ যাব 120। 120 হৈ যাব। আৰু এই 120ৰ লগত ৰ'ব মই গুচাই লৈছোঁ, আমি 24ৰ লগত 5 পূৰণ কৰি পেলাই 120 পাইছিলোঁ। আৰু এই 120ৰ লগত আমি আগৰটোত 5 পূৰণ কৰিছিলোঁ, ইয়াত 6 পূৰণ কৰিব বোলো। 120ৰ লগত 6 পূৰণ কৰিলে আমি 720 পাওঁ। মানে আমি গম পাই গ'লোঁ এই প্ৰশ্নবোধক স্থানত 120 হ'ব। 120 অপশ্যন চিত আছে, গতিকে শুদ্ধ উত্তৰ হ'ব 120 অপশ্যন চি। আই হোপ বুজি পালে কেনেকৈ হ'ল, একদম চিম্পল আছিলে। 1 পূৰণ কৰিছোঁ, 2 পূৰণ কৰিছোঁ, 3 4 5 6 তেনেকৈ পূৰণ কৰি গ'লে হৈ যায়। নেক্সট প্ৰশ্ন, ইয়াত দিছে যদি আজি সোমবাৰ হয় তেন্তে 389 দিনৰ পিছত কি দিন হ'ব, অৰ্থাৎ কি বাৰ হ'ব। আল্টিমেটলি সেইটোৱে সুধিছে কি বাৰ হ'ব। এইটো এটা কেলেণ্ডাৰৰ প্ৰশ্ন হয়, আৰু মই যোৱা ভিডিঅ'টো কেলেণ্ডাৰৰ প্ৰশ্ন আনিছিলোঁ, তো এইটো একদম চিম্পল হয়। ইয়াত দিছে 389, এইটোক আমি এতিয়া সপ্তাহলৈ লৈ যাব লাগিব। অৰ্থাৎ সপ্তাহত নিলে আমি কি কৰোঁ, হাতেৰে হৰণ কৰি দিওঁ। হাতেৰে যদি আমি হৰণ কৰোঁ, ইয়াত আপোনালোকে হৰণ কৰি চাব,
যেহেতু মই সময় বেছি লাগিব বুলি মই হৰণ ইয়াত কৰি নাথাকোঁ আৰু মই আগতে কৰি লৈছিলোঁ যিহেতু 55 বাৰ যায় 55 বাৰ যায় 55 বাৰ যোৱাৰ পিছত 385 হয় আৰু বাকী থাকে 4 দিন এই 4 দিনটো আমাৰ লাগে 7 দি বাৰ গৈ পেলাই খালি পইণ্টত নিব নালাগে পইণ্টতটো আৰু যাব কিন্তু পইণ্টত আমি দিব নালাগে পইণ্টত নগৈ 7ৰে বাৰ গৈ যিমান বাকী থাকিব সেই বাকী দিনটো আমাক লাগিব ইয়াত আমি 4 দিন পাইছোঁ আৰু আমি অড ডেজ হিচাপে 4 দিন পাইছোঁ আৰু মই আপোনালোকক আগতেও কৈছিলোঁ যিটো ইয়াত যিটো বাৰ দিয়া থাকিব ইয়াত সোমবাৰ দিয়া আছে তো সোমবাৰটো আপোনালোকে 0 বুলি ধৰিব তেনেকৈ মংগলবাৰটো হ'ব 1 মংগলবাৰৰ পিছত আহে বুধবাৰটো হ'ব 2 বৃহস্পতিবাৰ হ'ব 3 আৰু শুক্ৰবাৰ হ'ব 4 মানে আমাৰ এইটো 389 দিন পিছত আমাৰ শুক্ৰবাৰ হ'ব অৰ্থাৎ ফ্ৰাইডে হ'ব অপশ্যন ডিত আছে ফ্ৰাইডে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফ্ৰাইডে হ'ব আপোনালোকে হয়তো বুজি পালে ইয়াত যিটো বাৰ দিয়া থাকিব সেইটো 0 বুলি ধৰিব আৰু এক একে বহাই যাব সোমবাৰৰ পিছত মংগলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ তেনেকৈ এক বহাই যাব তো 4 নম্বৰ বাৰটো আমি শুক্ৰবাৰ পাইছোঁ তাৰ মানে অপশ্যন ডি হ'ব ইয়াৰ সঠিক উত্তৰ আই হোপ বুজি পালে নেক্সট প্ৰশ্ন ইয়াত দিছে অনুক্ৰমটোত অনুপস্থিত শব্দটো বিচাৰক ইয়াত দিছে এফ জে এন আৰু আৰ এফ দিছে জে দিছে এন দিছে আৰ দিছে এতিয়া আমি ইয়াত পজিশ্যনখিনি চাব লাগিব মই আপোনালোকক প্ৰত্যেক ভিডিঅ'তে কওঁ যে পজিশ্যনখিনি মনত ৰাখিব এ কেই নম্বৰত আছে বি কেই নম্বৰত আছে চি কেই নম্বৰত আছে তো তেনেকৈ যদি চাওঁ আমি এফটো আছে 6 নম্বৰত জেটো আছে 10 নম্বৰত এন আছে 14 নম্বৰত আৰ আছে 18ত এতিয়া যদি ভালকৈ লক্ষ্য কৰে ইয়াৰ পৰা ইয়াত 4 এটা প্লাছ কৰিছে ইয়াৰ পৰা ইয়াত সেম 4 এটা প্লাছ কৰিছে আকৌ ইয়াৰ পৰা ইয়াত 4 এটা প্লাছ কৰিছে মানে আমি আৰৰ লগত 4 এটা প্লাছ কৰি দিলে নেক্সট ইয়াত কি হ'ব আমি পাই যাম তে আৰটো আছে 18ত 18 লগত 4 প্লাছ কৰিলে কিমান হ'ব 22 আৰু 22 নম্বৰত আছে ভি আপোনালোকে যদি চাই 22 নম্বৰত ভি আছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ মানে এই প্ৰশ্নবোধক স্থানত ভি বহিব আই হোপ বুজি পালে কেনেকৈ হ'ল ইমান টান নাছিলে একদম সহজ আছিলে এতিয়া আমি মেথছখিনি সলভ কৰোঁ যিহেতু জিকে আৰু ৰিজনিং সলভ কৰা হৈ গ'ল তো মেথছৰ ফালে আগবাঢ়িছোঁ মেথছৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 41 নম্বৰ প্ৰশ্ন ইয়াত দিছে এ বিতকৈ 5 বছৰ ডাঙৰ আৰু বি চিতকৈ 3 বছৰ ডাঙৰ যদি চিৰ বয়স 10 বছৰ হয় তেন্তে এৰ বয়স কিমান তো আমাক ইয়াত দিয়া হৈছে চিৰ বয়স 10 চিৰ বয়স আমি 10 বুলি গম পাওঁ আৰু কৈছে বি চিতকৈ 3 বছৰ ডাঙৰ মানে বিৰ বয়স চিৰ হৈছে 10 বছৰ আৰু তাতকৈ 3 বছৰ ডাঙৰ হ'ব বি মানে বি হ'ব 13 বছৰ আপোনালোকে হয়তো বুজি পালে চিটো আমাৰ 10 বুলি দিয়া আছিলে আৰু বি আমাক ওলাব লাগিব বি দিছে চিটো 10 বছৰ দিয়াই আছিলে মানে চিৰ 10 আৰু চিতকৈ 3 বছৰ ডাঙৰ মানে 3 এটা প্লাছ হ'ব মানে আমি 13 পাই গ'লোঁ বিৰ বয়স এতিয়া দিছে এৰ বয়স কিমান আপোনালোকে যদি প্ৰশ্নত চাই ইয়াত দিয়া হৈছে যে ইয়াত দিছে এ বিতকৈ 5 বছৰ ডাঙৰ আমি বি পাই গ'লোঁ বি পালোঁ 13 আৰু তাতকৈ 5 বছৰ ডাঙৰ হৈছে এ মানে 13 লগত আৰু 5 এটা প্লাছ হ'ব 13 আৰু প্লাছ কৰিলে হ'ব 18 মানে এৰ বৰ্তমান বয়স 18 হয় দেখিলে কেনেকৈ একদম সূত্ৰ ইউজ নকৰাকৈ একদম শ্বৰ্ট ট্ৰিক্সত একেবাৰে 10 ছেকেণ্ডৰ ভিতৰতে আমি কেনেকৈ শুদ্ধ উত্তৰটো ওলাই দিলোঁ এতিয়া মই আপোনালোকক বুজাওঁতে অকণ টাইম লাগিছে 10 ছেকেণ্ড লাগি গৈছে যেতিয়া আপোনালোকে বুজি পেলাই নিজে কৰিব তেতিয়া উইদিন 2-3 ছেকেণ্ড আপোনালোকে ওলাই দিব পাৰিব একো সূত্ৰ ইউজ নকৰাকৈ একদম সহজ পদ্ধতিৰে আমি ওলাব পাৰোঁ নেক্সট প্ৰশ্ন ইয়াত দিছে এজন মানুহে 5 কিলোমিটাৰ পাৰ ঘণ্টাত গতিত খোজকাঢ়ে 20 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ তেওঁৰ কিমান সময় লাগিব আপোনালোকক মই আগতে কৈছিলোঁ যে টাইম এণ্ড আৰু স্পীডৰ ওপৰত যদি আহে টাইম ডিষ্টেঞ্চ স্পীডৰ ওপৰত যদি প্ৰশ্ন আহে এটা বস্তু খালি মনত ৰাখিব এইটো হৈছে DST এই DSTটো মনত থাকিলে কেতিয়াও ভুল নহয় তো আমাক ইয়াত দিছে যে কিমান সময় লাগিব মানে আমাক টাইম ওলাব লাগে এইটো ডি মানে হৈছে ডিষ্টেঞ্চ এছ মানে হৈছে স্পীড টি মানে টাইম তো আমাক টাইম ওলাব লাগে আমি টাইমটো বাহিৰত লিখোঁ টাইম ওলাব লাগিব আৰু ডিটো ওপৰত যাব এছটো তলত আহিব আপোনালোকে হয়তো ইমানখিনিলৈকে জানে তো টিটো ওলাব লাগে ডিটো দিয়া হৈছে কিমান ডি দিয়া হৈছিলে 20 কিলোমিটাৰ ডিষ্টেঞ্চ 20 কিলোমিটাৰ 20টোৰ ওপৰত লিখোঁ ডিভাইডেড বাই তলত এছ আছিলে এছ মানে হৈছে স্পীড পিচ মানে 5 কিলোমিটাৰ তো 5 লিখি দিওঁ আৰু কাটাকুটি কৰি দিয়ক 5 20ত যাব 4 মানে আমি 4 ঘণ্টা পাম এনচাৰ হ'ব 4 আৱাৰ্ছ 4 আৱাৰ্ছ তো তেওঁ 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত 20 কিলোমিটাৰ খোজকাঢ়িবলৈ তেওঁৰ 4 ঘণ্টা লাগিব অপশ্যন হ'ব বি শুদ্ধ উত্তৰ 4 আৱাৰ্ছ আই হোপ বুজি পালে নেক্সট প্ৰশ্ন এটা আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল 48 চেণ্টিমিটাৰ স্কুৱেৰ আৰু ইয়াৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ ইয়াৰ প্ৰস্থ কিমান তো আমাক এৰিয়া ওলাব দিছে মই আপোনাক আগতে কৈছিলোঁ এৰিয়া বা কালি অসমীয়াত হ'লে হ'ব কালি
আৰু কালিৰ সূত্ৰটো মই আপোনালোকক যোৱা ভিডিঅ'টো দিছিলোঁ, এইটো হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ, বা ইংলিছত হ'লে হ'ব লেন্থ, এইটো লেন্থ আৰু উইথ। তো আমাক এৰিয়া, মই এইটো ডাইৰেক্ট লিখি দিওঁ, যিহেতু সূত্ৰটো লিখিলোঁ। এৰিয়া দিয়া হৈছে 48 দিয়া হৈছে, মই ইউনিটখিনি লিখা নাই আৰু লাষ্টত লিখি দিলে হ'ল 48। আৰু আমাক দৈৰ্ঘ্য দিয়া হৈছে, দৈৰ্ঘ্য দিছে 8 চেণ্টিমিটাৰ মানে 8। আৰু পূৰণ সূত্ৰমতে পূৰণ হ'ব, আৰু আমাক প্ৰস্থ ওলাব লাগে। তো প্ৰস্থটো আমি x বুলি ধৰিছোঁ। আপোনালোকে যিটো ধৰিব পাৰে x বুলি ধৰিলে হ'ল। যিটো আমাক x টো ওলাব লাগিব, তো আমি x টো ইয়াত লিখিছোঁ, 48টো এইফালে ইয়াত হ'ব, আৰু 8টো তলত হৰণ হৈ যাব। এইখিনিলৈকে আপোনালোকে চাগে জানে, এইটো বেছিক নিয়ম হয়। তো 8ৰে 48 কাটি দিয়ক, 6 বাৰ যাব, 8 × 48 মানে এইটো হ'ব 6 চেণ্টিমিটাৰ। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। হয়তো বুজি পালে, খালি এইটো কালিৰ সূত্ৰৰ মনত ৰাখিব, দিশ পূৰণ প্ৰস্থ অৰ্থাৎ দৈৰ্ঘ্য পূৰণ প্ৰস্থ, আৰু তেনেকৈ কেলকুলেট কৰি দিলে, কাটাকুটি কৰি দিলে শুদ্ধ উত্তৰটো ওলাই পৰে। নেক্সট প্ৰশ্ন, ইয়াত দিছে যদি কোনো বস্তুৰ ক্ৰয় মূল্য 500 আৰু বিক্ৰয় মূল্য 650 হয়, তেন্তে লাভৰ শতাংশ কিমান? আমাৰ লাভৰ শতাংশ ওলাব দিছে। তো প্ৰথমতে আমি চাব লাগিব লাভ কিমান হ'ল। তো আমাক যদি প্ৰফিট ওলাব লাগে, আপোনালোকে হয়তো জানে, যদি প্ৰফিট ওলাব লাগে তেতিয়াহ'লে আমি চেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচটো মাইনাছ কৰি দিব লাগে। SP মানে চেলিং প্ৰাইচ, CP মানে হৈছে কষ্ট প্ৰাইচ। তো আমি বেচা দামৰ পৰা কিনা দামটো মাইনাছ কৰি দিব লাগিব। তো আমাৰ বেচা দামটো আছিলে 650, 650 আছিলে বেচা দামটো, প্ৰশ্নত কৈয়ে দিছে। আৰু কিনা দাম আছিলে 500। তো এইটো মাইনাছ কৰিলে হ'ব 150। মানে আমি গম পালোঁ 150 টকা লাভ হৈছে। কিন্তু আমাক এই 150 টকাটো ওলাব দিয়া নাই, আমাক দিছে শতাংশ অৰ্থাৎ পাৰ্চেণ্ট, কিমান পাৰ্চেণ্ট লাভ হৈছে। তো আমি পাৰ্চেণ্টে ওলাই দিওঁ, আমাক কিমান ওলাব লাগে, 500 টকাত অৰ্থাৎ কিনা দামৰ পৰা, পাৰ্চেণ্ট সদায় প্ৰফিটৰ পাৰ্চেণ্টটো সদায় কিনা দামৰ পৰা ওলায়। তো 500 150 কিমান হয় সেইটো ওলাব লাগে। তো আমি পাৰ্চেণ্ট ওলাবলৈ এটা 100 পূৰণ কৰোঁ, মানে এই 500 টকাৰ এই 150টো কিমান পাৰ্চেণ্ট হয় সেইটো ওলাব লাগে। তো আমি 100 এটা পূৰণ কৰিব লাগিব তাৰ লগত। তো এইটো 2 শূন্য কেঞ্চেল। ওপৰত থাকিব এইটো 150 গুণ 150, 150 গুণ 150 হ'ব, আৰু তলত থাকিব 5, যিহেতু 2 শূন্য কেঞ্চেল গ'ল। তো 5 150 যাব 30 বাৰ, মানে অৰ্থাৎ 30%। আমি গম পালোঁ 30% লাভ হৈছিলে। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 30%। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন, এজন দোকানীয়ে 20% লাভত এটা বস্তু বিক্ৰী কৰে, যদি ক্ৰয় মূল্য 200 হয় তেন্তে বিক্ৰয় মূল্য কিমান? এতিয়া আমাক চেলিং প্ৰাইচ ওলাব লাগে, আৰু আমাক দিছে এটা বস্তু হৈছে তেওঁ কিনিছিলে 200 টকাত, আৰু তেওঁ 20% লাভত বেচিছে। এতিয়া তেওঁ কিমান টকা বেচিলে সেইটো ওলাব লাগে। তো আপোনালোকে চিম্পল 200 টকাৰ 20% ওলাই দিলে হৈ যায়। এতিয়া আমি 200 টকাৰ 20%টো কেনেকৈ ওলাম, 20% ওলাব লাগে, কিমানৰ ওলাব লাগে, আমি 20% ওলাম, কিমানৰ ওলাম, 200 টকাৰ ওলাম। পাৰ্চেণ্ট এনেকৈ ওলায়, 20% মানে হৈছে 100, মানে 100ত 20 পূৰণ আমি 200 টকাৰ ওলাব লাগে। তো এই 2 শূন্য কেঞ্চেল, ওপৰত থাকিব 2 2 4, 1 শূন্য 40। মানে আমি গম পালোঁ 200 টকাৰ 20% হৈছে 40 টকা। তো আমি এতিয়া কিনা দাম কিমান আছিলে, 200 টকা। 200 টকা আৰু 20% লাভত বেচিছে, মানে আৰু 20% প্লাছ হ'ব, আৰু 20% আমি 40 পাইছিলোঁ, মানে 240 টকা হ'ব ইয়াৰ মানে চেলিং প্ৰাইচ, মানে বিক্ৰয় মূল্য। মানে অপশ্যন হ'ব চি ইয়াৰ শুদ্ধ উত্তৰ। তেওঁ 240 টকাত বস্তুটো বেচিছিলে, বস্তুটো 200 টকাত কিনি তেওঁ 240 টকা বেচিছিলে, আৰু তাত 20% লাভ হৈছিলে। এতিয়া আমি ইংলিছ ছল্ভ কৰোঁ, যিহেতু GK ৰিজনিং মেথছ ছল্ভ কৰা হৈ গ'ল। এতিয়া আমি লাষ্ট ইংলিছটো ছল্ভ কৰি দিওঁ। তো ইংলিছৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 46 নম্বৰ প্ৰশ্ন, ইয়াত দিছে চুজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেন্স। শ্বি ডেজ টু দ্য মাৰ্কেট বিফ'ৰ হাৰ মাদাৰ এৰাইভড। ইয়াত কৈছে শ্বি, ইয়াত অপশ্যন অভিয়াছলি গ' হ'ব। অপশ্যনকেইটা চাওক, গ' দিছে, ৱাজ গ'য়িং দিছে, হেড গ'ন দিছে, ইজ গ'য়িং দিছে, মানে ইয়াত গ'ৰ লগত ৰিলেটেড কিবা এটা হ'ব। তো শ্বি ডেজ টু দ্য মাৰ্কেট বিফ'ৰ হাৰ মাদাৰ এৰাইভড। তো যদিহে এটা কামৰ আগত আৰু এটা কাম সম্পূৰ্ণ হয়, তো তেনেকুৱা অৰ্থ বুজাবলৈ আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। আপোনালোকে হয়তো জানে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। এটা কামৰ আগত যদি এটা কাম সম্পন্ন হয়, তো তাত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। আৰু পাষ্ট পাৰফেক্ট টেন্সৰ যিটো সূত্ৰ আছিলে, সেইটো আছিলে ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল অফ দ্য ভাৰ্ব প্লাছ অবজেক্ট। আমি এইটো সূত্ৰ ব্যৱহাৰ কৰোঁ। যিহেতু চি আছে, চিটো ভাৰ্ব দিয়া, ছাবজেক্ট দিয়া হৈছে, তো তাৰ লগত এটা হেড বহিব, মানে চি হেড। আৰু ভাৰ্ব 3 মানে পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহিব, মানে কি হ'ব, গ'ৰ পাষ্ট পাৰ্টিচিপলটো কি হয়, গ' ৱেণ্ট গান। গ' ৱেণ্ট গান, মানে আমাৰ এই গানটো বহাব লাগিব। ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো বহাব লাগিব। তো ইয়াত হ'ব শ্বি হেড গান। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, শ্বি হেড গান টু দ্য মাৰ্কেট বিফ'ৰ হাৰ মাদাৰ এৰাইভড। আৰু বুজি পালে কেনেকৈ হ'ল। এইটো টেন্সৰ প্ৰশ্ন হয়, টেন্সত যদি ক্লিয়াৰ আছে এইটো প্ৰশ্ন কেতিয়াও ভুল নকৰে।
নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট আৰ্টিকেল হি ইজ ডেছ অনেষ্ট পাৰ্চন অপশ্যন দিছে এ এন দ্য ন' আৰ্টিকেল মানে একো বহাব নালাগে তো আপোনালোকে যদি ইয়াত চাই অনেষ্ট দিছে অনেষ্টত এছটো চাইলেণ্ট হৈ আছে মানে এছটোৰ একো উচ্চাৰণ হোৱা নাই আমি এছটো উচ্চাৰণ কৰা নাই অনেষ্ট বুলি উচ্চাৰণ কৰিছোঁ তো যিহেতু ইয়াত এছটো চাইলেণ্ট হৈ আছে আৰু ইয়াত নেক্সটটো আছে অ'টো হৈছে ভাৱেল হয় অ'টো ভাৱেল হয় আপোনালোকে জানে এ ই আই অ' ইউ 5টা ভাৱেল তো ভাৱেলটো উচ্চাৰণ হৈছে অনেষ্ট অ' বুলি উচ্চাৰণ হৈছে সেইকাৰণে আমি ইয়াত এন বহাব লাগিব ইয়াত হি ইজ এন অনেষ্ট পাৰ্চন হি ইজ এ নহয় ইয়াত এন হ'ব হি ইজ এন অনেষ্ট পাৰ্চন অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট কনজাংশ্যন ডেজ হি ইজ ৰিচ হি ইজ নট হেপী ইয়াত দিছে ডেজ হি ইজ ৰিচ হি ইজ নট হেপী তো ইয়াত আমি এনটো অভিয়াছলি নবহে আপোনালোকে চেণ্টেঞ্চটো পঢ়িয়ে বুজি পাইছে এণ্ড হি ইজ ৰিচ হি ইজ নট হেপী এইটোতো হ'ব নোৱাৰে চ' নহয় চ' হি ইজ ৰিচ হি ইজ নট হেপী চ' নহয় হয়তো অলদ' হ'ব নহ'লে বিকজ হ'ব তো আপোনালোকে সদায় মনত ৰাখিব যেতিয়া আমি বিপৰীত আইডিয়া বুজাওঁ বিপৰীত যুক্তি বা বিপৰীত আইডিয়া বুজাওঁ বিপৰীত আইডিয়া তাত আমি অলদ' ব্যৱহাৰ কৰোঁ বিকজ নহয় বিকজটো দুটাৰ মাজত তুলনা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু যিটো বিপৰীত আইডিয়া হয় সেইটো অলদ' ব্যৱহাৰ কৰোঁ আমাৰ ইয়াত অলদ' হ'ব অলদ' হি ইজ ৰিচ হি ইজ নট হেপী তো ইয়াত অলদ' হ'ব অপশ্যন এ হ'ব ইয়াৰ সঠিক উত্তৰ নেক্সট প্ৰশ্ন ইয়াত দিছে চুজ দ্য কাৰেক্ট এণ্টনিম অফ ৰিজিড ভালকৈ পঢ়ি ল'ব এণ্টনিম দিছে ইয়াত চিননিম দিয়া নাই এণ্টনিম মানে হৈছে বিপৰীত শব্দ আপোনালোকে হয়তো জানে ইয়াত দিছে ৰিজিড এই শব্দটো আমি এণ্টনিম উলিয়াব লাগে অপশ্যন দিছে ফ্লেক্সিবল হাৰ্ড ষ্টিফ নে ষ্ট্ৰং তো প্ৰথমতে আমি ৰিজিড এইটোৰ অসমীয়া অৰ্থটো বুজি লওঁ ৰিজিডৰ অসমীয়া অৰ্থটো হৈছে কঠোৰ আৰু যদি ইয়াত অপশ্যন ফ্লেক্সিবল দিয়া আছে তাৰ অসমীয়া অৰ্থটো হৈছে নমনীয় আৰু যিটো হাৰ্ড দিয়া হৈছে সেইটো মানে হৈছে কঠিন আপোনালোকে হয়তো জানে কঠিন যিটো ষ্টিফ দিয়া হৈছে ষ্টিফটো মানে হৈছে কঠোৰ এতিয়া যদি এই ৰিজিডৰ চিননিম দিয়াহেঁতেন তেতিয়াহ'লে ষ্টিফ হ'লহেঁতেন আৰু ষ্ট্ৰং মানে আপোনালোকে হয়তো জানে ষ্ট্ৰং মানে হৈছে শক্তিশালী এই অৰ্থখিনি মনত ৰাখিব হয়তো ইয়াৰ পৰা কোনোবা এটা দি দিব পাৰে তো ফ্লেক্সিবল মানে হৈছে নমনীয় হাৰ্ড মানে হৈছে কঠিন ষ্টিফ মানে হৈছে কঠোৰ আৰু ষ্ট্ৰং মানে হৈছে শক্তিশালী আৰু ইয়াত আমাক এণ্টনিম সুধিছিলে ৰিজিডৰ আৰু ৰিজিড মানে হৈছে কঠোৰ গতিকে ইয়াত এণ্টনিম অৰ্থাৎ বিপৰীত শব্দটো হ'ব অপশ্যন এ ফ্লেক্সিবল মানে নমনীয় হয়তো বুজি পালে কেনেকৈ হ'ল নেক্সট প্ৰশ্ন দিছে চুজ দ্য চিননিম অফ ৰেস্কিউ এতিয়া চিননিম দিছে আগতে এণ্টনিম আছিলে এতিয়া দিছে চিননিম মানে সমাৰ্থক শব্দ ৰেস্কিউৰ সমাৰ্থক শব্দ ওলাব লাগে তো প্ৰথমতে আমি গম পালোঁ ৰেস্কিউ মানে কি হয় আপোনালোকে হয়তো জানে শব্দটো ইউজ চাগে নিজেও কৰিছে ৰেস্কিউ মানে হৈছে উদ্ধাৰ কৰা ৰেস্কিউৰ অৰ্থটো হৈছে উদ্ধাৰ কৰা আৰু যদি ইয়াত ছেভ দিছে ছেভ মানে হৈছে উদ্ধাৰ কৰা আপোনালোকে হয়তো জানে ইয়াৰ এনচাৰটো অপশ্যন এ হ'ব ছেভে হ'ব উদ্ধাৰ কৰা ছেভ হ'ব লগতে বাকীকেইটা অৰ্থ আপোনালোকে জানি থওক কেছটো আপোনালোকে হয়তো জানে বহুতে ইউজ কৰিছে কেটছ মানে হৈছে ধৰা কেটছ দ্য বল আপোনালোকে চাগে এনেকৈ কৈছে কেটছ দ্য বল তো কেটছ মানে হৈছে ধৰা হাৰ্ম মানে হৈছে ক্ষতি কৰা আপোনালোকে হয়তো জানে ক্ষতি কৰা এভইড মানে হৈছে চাগে এভইড আপোনালোকে চাগে কাৰোবাক এভইড কৰিও পাইছে এভইড এইটো হৈছে এৰাই চলা মানে এভইড কৰি দিয়ে আৰু গুৰুত্ব নিদিয়ে এভইড কৰা এৰাই চলা তো যিহেতু চিননিম দিছে আৰু ৰেস্কিউৰ অৰ্থ হৈছে উদ্ধাৰ কৰা আৰু ছেভ মানে হৈছে উদ্ধাৰ কৰা গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছেভ ৰেস্কিউৰ চিননিম আপুনি ছেভ বুলি ক'ব পাৰে আই হোপ বুজি পালে আৰু লগতে মই যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট পপুলেশ্যন অসমৰ কোনখন জিলা জনসংখ্যাৰ দিশত আটাইতকৈ ডাঙৰ অপশ্যন দিয়া হৈছিল কাৰ্বি আংলং নগাঁও কামৰূপ মেট্ৰ' নে কাছাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি নগাঁও হৈছে অসমৰ জনসাধাৰণৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম হৈছে শংকৰ দাস PJ বাবু 5818 পিংকু দাস 7014 সত্যমিল 49 ধৰিত্ৰী হাজৰিকা 5258 হীৰক কলিতা 385 জুমন বৰুৱা 3261 ৰাজু পাটৰ আৰু ভাস্কৰ ৰাজখোৱা 3109 আৰু শিৱানী মৰাণ 5787 এই 10গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে আৰু আজিৰ ভিডিঅ'ৰ আপোনালোকৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মেগাজিন জোনাকী অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা সত্যনাথ বৰা নে আনন্দ চন্দ্ৰ আগৰৱালা ইয়াৰ সঠিক উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আহিবলগীয়া ভিডিঅ'ত ঘোষণা কৰি দিম
আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDF-টো লাগে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম তাতে জইন হৈ আপোনালোকে ফ্ৰীতে PDF-টো লাভ কৰিব পাৰিব আৰু আজিৰ কাৰণে ইমানখিনিয়ে আছিলে লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ